কি ক'ব আজি আপোনালোকে আক্তাৰা বেগমৰ আজি যে আমাৰ যি কাৰ্যসূচী এইটো নিৰ্ণয় কাৰ্যসূচী আজি দুদিনমান আগত আমাৰ মঠংগুৰি সমষ্টিৰ 20 নং মঠংগুৰি সমষ্টিৰ যিটো কেণ্ডিডেট আক্তাৰা আহমেদ ডাঙৰীয়া নিজে এপছুক পাগল হৈছে বুলি কৈছে। এইটো আচলতে খুব লাজৰ কথা। মই আচলতে একচুৱেলি এইটো কথা মই ধৰিব পৰা নাই। সিহঁতে আজিৰ দিনত BTCৰ মানুহ হয় না নহয়, সঁচাকৈ যদি সি BTCৰ মানুহ হয় তেনেহ'লে সি এপছুৰ যিখিনি সাংবিধানিক যিখিনি আমাৰ যিটো এপছুৰ যিখিনি ডিচিপ্লিন সেইটো সিহঁতে গম পালোঁ হয়। মই জানো মতে সি একচুৱেলি BTCৰ মানুহ নহয়। মোৰ এইখিনিয়ে মই অনুৰোধ আচলতে এইটো ন্যায়ভাৱে এইটো আচলতে তদন্ত কৰিব লাগে। সঁচাকৈ সি এপছুক আজিৰ দিনত সি দুদিনমান আগত যিটো কথা কৈছে এপছুক পাগল হৈছে বুলি, একচুৱেলি কোনোবা ৰাজনীতিক দলে কোনোবা ৰাজনীতি কৰিব পাৰে, মোৰ তাত ক'ব লগা নাই। কিন্তু সিহঁতে আজি ইমান এটা ডিচিপ্লিনৰ আমি দল কৰি আহিছে এপছু আজি প্ৰায় 58 ইয়াৰ্ছ না 50 ইয়াৰ্ছ ধৰি আমি অহিংসাভাৱে এইটো আগবাঢ়ি লৈ যাই আছে। এইখন এটা সংগঠন, এইটো সংগঠন যদি আজি সি ক'ৰ পৰা আহি সেইটো মানুহ যদি আজি এনেকুৱা এটা নিৰ্লজ্জকাণ্ড কথা যদি কয়, ইনডিচিপ্লিন এটা যদি কথা কয়, সেইটোক আমি কোনোদিনে আমি এইটো গ্ৰহণ কৰিব মানি নল'ব নোৱাৰোঁ। সিহঁতে মই সেইটো বিষয়ে এইটো অনুৰোধ সিহঁতে দুদিন বা এসপ্তাহ তাৰ ভিতৰতে সিহঁতে এপছুৰ মানে ক্ষমা খুজিব লাগে। মই সেইখিনি অনুৰোধ আৰু কি ট্ৰাইবেলৰ অধিকাৰ, এই ট্ৰাইবেলৰ অধিকাৰটো লৈ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলে আজি সংগ্ৰাম কৰি আছে। অকল এইটো বুলি নহয়, গণতান্ত্ৰিক যি সংগ্ৰাম চলি আছে আৰু এই সংগ্ৰামৰটো লৈ পেলাই সিহঁতে যে এটা আমাৰ মাজত যিখিনি কথা কৈছে এইটো এটা ৰাজনীতিক প্ৰক্ৰিয়াৰে এইটো কথা কৈছে। এইটো লৈ এনেকুৱা হ'ব নালাগিছিল যিটো মানুহ যে আমাৰ ভিতৰত যিখিনি এটা ইছ্যু লৈ পেলাই আমাৰ ট্ৰাইবেলসকলে আজি ইমান এটা ইম'চনেল হৈছে, সেই ইম'চনেল লৈ পেলাই যিখিনি এটা কথা কৈছে সি যিটো একচুৱেলি ভাল কথা নহয় বুলি মই ভাবোঁ। মই ভাবোঁ এইটো এসপ্তাহৰ ভিতৰতে তেখেতে এপছুৰ ওপৰত আমাৰ নিখিল বাৰ ছাত্ৰ সন্থাৰ ওপৰত এটা চৰি ক'ব লাগে। যদি ক্ষমা নোখোজে মই এইটো আইনী ব্যৱস্থাই মই এটা কিবা আইনৰ ব্যৱস্থা দি মই তাৰ ওপৰতো মই একশ্যন ল'ম। এইটো কাৰ্যসূচী তেখেতে এইটোৱে শ্লোগান যে এইটো হাই আক্তাৰা